যোৱা 8-9-2024 তাৰিখে নগাঁও চহৰত ৰিফ্ৰেস্কো বুলি এখন হোটেলত ভাৰতীয় জনতা পাৰ্টিলৈ চামগুৰি সমষ্টিৰ বহু সংখ্যক লোকে আহি যোগদান কৰিছিলে। সেই যোগদান মিটিংখনত মোৰ এটা ভাষণ এটা বিকৃত কৰি এডিটেড ভাষণ এটা কৰি ৰকিবুল হুছেইন মাননীয় বিধায়ক সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই এটা বিকৃত কৰি তেখেতে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিলে, যাৰ বিষয়ে তেখেতে তাত লিখিছিলে যে তেখেতে সেই মই পুলিচ প্ৰশাসনৰ ওপৰত পুলিচ আমাৰ বুলি কৈছিলে। মই সেইটোতে এটা ক্লিয়াৰিফিকেশ্যন কৰিবৰ কাৰণে মই আজি আপোনালোকক মাতিছোঁ যে পুলিচ প্ৰশাসন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বৰ্তমান চৰকাৰ চলি আছে। মই সেই বাক্যটোত এইকাৰণে কৈছিলোঁ যে যিসকল লোকে আহি ভাৰতীয় জনতা পাৰ্টিত সেইদিনা যোগদান কৰিছিলে সেই লোকসকল ৰকিবুল হুছেইন ডাঙৰীয়াৰ গুণ্ডামিত ভয় খাই কম্পমান হৈ তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰিলে আৰু কংগ্ৰেছৰ ব্যক্তি আছিলে। তেওঁলোকে এইকাৰণে কংগ্ৰেছ ত্যাগ কৰিছে যে তেওঁক এইকাৰণে ভয় খুৱাই যে আমাৰ চৰকাৰ আহিব, মোৰ ল'ৰা বিধায়ক জিকিব, জিকা পালে তোক মই জেলত সোমোৱাই দিম। এই ভয়ত তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰি আহিছিলে, যাৰ কাৰণে মই তেওঁলোকক এইটোহে কৈছিলোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুলিচ আছে, পুলিচ আমাৰ, আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে টেনশ্যন ল'ব নালাগে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পুলিচে যিখিনি শাসন চলাই আছে, কোনোদিনা পুলিচ মিছ ইউজৰ আজিলৈকে এটাও ৰিপৰ্ট আমাৰ চৰকাৰৰ দিনত নাই। দ্বিতীয়তে, যোৱাকালি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা প্ৰেছ কনফাৰেন্সত কৈছে যে জিতু গোস্বামীয়ে ক্ষমা খুজিব লাগে, কাৰণ পুলিচৰ গৰিমা হানাত মই তেওঁলোকৰ গৰিমাক ম্লেছ কৰাৰ কথা কৈছোঁ বুলি। পুলিচৰ গৰিমা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বাঢ়িছে, কাৰণ যেতিয়া 2016 চনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আছিলে, 2016 চনত মই চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, আৰু 2016 চনত যেতিয়া তেখেত ৰকিবুল হুছেইন ডাঙৰীয়া মন্ত্ৰী আছিলে, সেই সময়ত কংগ্ৰেছী গুণ্ডা বাহিনীয়ে আমাৰ গাড়ীত এটেক কৰিছিলে, আমাক পাথৰ দলিয়াইছিলে। সেই নিদৰ্শনটো সেই সময়ত তেওঁলোকে পুলিচৰ শাসনটো ভালকৈ কৰিব পৰা নাছিলে। তেওঁলোকে আজি কংগ্ৰেছে সম্পূৰ্ণৰূপে গুণ্ডা বাহিনী লগাই মোৰ গাড়ীলৈ এটেক কৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত তেখেতে মোৰ তাতে কেম্পেইনিং কৰিব যাওঁতে চামগুৰিত তেখেতৰ মোৰ মাজলৈ পাথৰ দলিয়াইছিলে। এই কামখিনি কংগ্ৰেছৰ দিনত হৈছিলে। ক্ষমা কংগ্ৰেছেহে খুজিব লাগে, কাৰণ আজিলৈকে 2016 চনৰ পাছত কংগ্ৰেছৰ চৰকাৰ নোহোৱাৰ পাছত 2021 চনত নিৰ্বাচন হৈছে, তাততো কোনো ধৰণৰ তেনেকুৱা ঘটনা, বিক্ষিপ্ত ঘটনা চামগুৰি সমষ্টিত হোৱা নাই। 2024 চনত লোকসভা নিৰ্বাচন হৈ গ'ল, তাততো তেনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা, ষ্ট'ন পেল্টিঙৰ দৰে ঘটনাটো হোৱা নাই। কি কাৰণে হোৱা নাছিলে? কাৰণ কংগ্ৰেছৰ দিনত এইবিলাক হৈছিলে, কংগ্ৰেছে অপপ্ৰয়োগ কৰিছিলে ৰাজনীতিৰ। ভাৰতীয় জনতা পাৰ্টীৰ অপপ্ৰয়োগৰ কোনো ধৰণৰ নিদৰ্শন নাই। সেইকাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক মই ৰাজহুৱাকৈ জনাব বিচাৰিছোঁ, তেখেতে কৈছে যে তেখেতৰ জীৱনৰ ভাবুকি আহিছে, আৰু তেখেতে নিৰাপত্তাহীনতাৰ কাৰণে তেখেত পুলিচৰ ওচৰলৈ গৈছে, কেছ দিবৰ কাৰণে গৈছে নিৰাপত্তাহীনতাত। তেখেতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱাৰ কাৰণটো কি? তেখেতে যে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে, তেখেতৰ নিজৰ সমষ্টিত তেখেতেতো 4বাৰ MLA, 4বাৰ বিধায়ক যদি এটা সমষ্টিত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয়, তাতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে? মই ৰকিবুল হুছেইন ডাঙৰীয়াক কৈছোঁ, আপোনাৰ নিৰাপত্তাৰ দায়িত্ব চিন্তা কৰিব নালাগে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ থকা সময়ত পুলিচক মিছপ্ৰয়োগ কৰি পেলাই গুণ্ডা বাহিনী লগাই ষ্ট'ন পেল্টিঙৰ দ্বাৰা কাম ভাৰতীয় জনতা পাৰ্টিয়ে নকৰে। তৃতীয়তে, আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে যোৱা 2021 নিৰ্বাচন হ'ল, 2024 নিৰ্বাচন হ'ল, দুয়োটা নিৰ্বাচনতে কোনো ধৰণৰ এনেকুৱা নিদৰ্শন নাই যে চামগুৰি সমষ্টিত কোনোবা অপ্ৰীতিকৰ ঘটনা ঘটিছে, কাৰণ অপ্ৰীতিকৰ ঘটনাবিলাক কংগ্ৰেছৰ দিনতে হৈছিলে। ক্ষমা মই খুজিব নালাগে, ক্ষমা কংগ্ৰেছে খুজিব লাগে, কাৰণ তেওঁলোকৰ দিনত হোৱা চামগুৰি সমষ্টিৰ নিৰ্বাচনটো সম্পূৰ্ণ বেলেগ। গোটেই অসমৰ নিৰ্বাচন কেন্দ্ৰিক আৰু চামগুৰি কেন্দ্ৰিক নিৰ্বাচনটো বেলেগ। আৰু মই সেইকাৰণে আপোনালোকক এটা জাষ্ট উদাহৰণ দিছোঁ। মই 2016 চনত
আজি যদি অসমক কেতিয়াবা ভৱিষ্যত প্ৰজন্মই যদি সোধে অসমৰ ৰাজনৈতিক বুৰঞ্জীত এটা ইতিহাস হ'ব যে 2016 চনত নিৰ্বাচন হওঁতে সেই নিৰ্বাচনত ষ্টন পেল্টিং হৈছিলে। মই একেনে যিখন গাড়ীত পাথৰ মাৰিছিলে, যিখন গাড়ীলৈ পাথৰ মাৰিছিলে, মুখ্যমন্ত্ৰী মহোদয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় মই থকা গাড়ীখনলৈ পাথৰ মাৰিছিলে। সেই গাড়ীখনৰ পাথৰ, সেই গাড়ীখন মই আজিও ৰাখি থৈছোঁ। মই গাড়ীখন এইকাৰণে মই বেচা নাই, গাড়ীখন মই ৰাখি থৈছোঁ যে ভৱিষ্যত প্ৰজন্মই অসমে যেতিয়া জানিব যে 2016 চনৰ অসমৰ ৰাজনৈতিক ইতিহাসত ষ্টন পেল্টিঙৰ দৰে ঘটনাও ইলেকশ্যনৰ সময়ত হয়। সেইটো কোন আছিলে? ৰকিবুল হুছেইন ডাঙৰীয়া তেতিয়া মন্ত্ৰী আছিলে আৰু কংগ্ৰেছৰ চৰকাৰ আছিলে। সেইকাৰণে সেই গাড়ীখন মই ৰাখি থৈ দিম। এইকাৰণ ভিণ্টেজ কাৰ যে থাকে, পলিটিকেল ভিণ্টেজ কাৰ, তাত লিখি ৰাখিম যে 2016 চনৰ নিৰ্বাচনত ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে কৰা এটেকৰ এইখন পৰিচয়। সেই গাড়ীখনৰ নামো দি থ'ম। যেতিয়া 25-30 বছৰ পাছত আমাৰ ল'ৰা ছোৱালীবিলাকে ভৱিষ্যত প্ৰজন্মই যেতিয়া অসমৰ ৰাজনৈতিক বাতাবৰণৰ বিষয়ে জানিব, তেতিয়া গম পাব যে এটাই সমষ্টি আছিলে চামগুৰি, যিটো চামগুৰি সমষ্টিত মানুহে পাথৰ মাৰামাৰি কৰে। আৰু এইটো তেওঁৰ নিদৰ্শন, আৰু এই নিদৰ্শনৰ কাৰণে তেওঁৰ এইবিলাক কৰাৰ কাৰণেই তেওঁ আজি নিৰাপত্তাহীনতাত যে ভুগিছে। তেওঁ কিয় নিৰাপত্তা? তেওঁ ভয় খাইছে। একচুৱেলি তেওঁ ভয় খাইছে যে ইমান মানুহে জইন কৰিছে। অহা দেওবাৰে 15 ছেপ্টেম্বৰত তেওঁ 500 মানুহে জইন কৰাতে ভয় খাইছে। দেওবাৰে 15 ছেপ্টেম্বৰত মাইনৰিটি অধ্যুষিত এলেকা মাগুৰমাৰী, ছালপাৰা, শিঙিমাৰী, কাঠপাৰা এই এলেকাসমূহত মই যাম, আৰু ৰাইজে মোক মাতিছে যে তাত 2000 মানুহে জইন কৰিব। আৰু সেইদিনাখন মই এজনো নিৰাপত্তাৰক্ষী লৈ নাযাওঁ, মই এজনো PSO মোৰ লগত লৈ নাখাম। তেওঁৰ সমষ্টিলৈ যাম, মই নিৰাপত্তাৰক্ষী লৈ নাযাওঁ। তেওঁ নিজৰ সমষ্টিতে নিৰাপত্তাহীনতাত ভুগিছে। চামগুৰি সমষ্টিৰ ৰাইজ মোৰ কাৰণে নিৰাপত্তা হ'ব, আৰু চামগুৰি সমষ্টিৰ ৰাইজে নিৰাপত্তা দিব। আৰু তাতে মই 10টাকে আঁচনি, চৰকাৰী আঁচনি, যিহেতু তাত এতিয়া বিধায়ক নাই, চৰকাৰী 10টা আঁচনি মোক ৰাইজে মাতিছে যে আপুনি আহিব লাগে, উদ্বোধন কৰিব লাগে। আৰু মই এইকাৰণে দেওবাৰে তালৈ যাম, উইদাউট নিৰাপত্তাৰক্ষী যাম। কাৰণ আমাৰ চৰকাৰ, আমাৰ পুলিচৰ ওপৰত আমাৰ ভৰসা আছে যে আমাৰ চৰকাৰে দিনত কোনোজন ৰাজনৈতিক ব্যক্তিক কোনেও কেতিয়াও এটেক কৰিব নোৱাৰে। এই কথাবিলাক কৈ ভুৱা মানসত প্ৰতিপন্ন কৰিছে। আৰু এটা মোৰ কথা ক'বলগীয়া আছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই যোৱাকালি পৰহি দিনাখন এখন প্ৰেছ কনফাৰেন্সত কৈছে যে জিতু গোস্বামী ছালফা। তে মই কোনদিনা আলফা আছিলোঁ আৰু কেতিয়া মই ছাৰেণ্ডাৰ কৰিলোঁ, কেতিয়া ছালফা হ'লোঁ, এই কথাৰ তেওঁ প্ৰমাণ দিব লাগিব। আৰু মই সোমবাৰে গুৱাহাটী কোৰ্টত 100 কোটি টকাৰ মানহানি গোচৰ দিম। আৰু ইয়াৰ উপৰিও তেওঁ মোৰ দিল্লীতো ঘৰ আছে, মই দিল্লীৰো মোৰ বন্ধুবৰ্গসকলে এইটো খবৰ শুনি বেয়া পাইছে, দুখ পাইছে। দিল্লীতো মই এটা 100 কোটি টকাৰ মানহানি কেছ মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে দিম। 15 তাৰিখে দেওবাৰে, অহা দেওবাৰে প্ৰায় 2000 লোকে তাত যোগদান কৰিব, আৰু 10টা চৰকাৰী কাৰ্যসূচী মই সেইদিনাখন উদ্বোধন কৰিম তাত। চামগুৰিটো কংগ্ৰেছৰ চিট, কংগ্ৰেছৰ দুৰ্গ। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াই এতিয়াও কৈ থাকে যে তেওঁলোকেতো মোগলৰ সামন্তবাদী, তেওঁলোকে মোক সামন্তবাদী কৈছে, সামন্তবাদী বংশবাদী তেওঁলোক। কাৰণ ৰকিবুল হুছেইনৰ দেউতাক তাত আছিলে MLA, ৰকিবুল হুছেইন নিজে তাৰ পৰা MLA হৈছে, এতিয়া ল'ৰাক তাৰ পৰা MLA খেলাব। এইটো তেওঁলোকে এটা বংশানুক্ৰমৰ বংশভাদৰ কথা ভাবিছে। এইটো কংগ্ৰেছৰ দুৰ্গ, জিকিম নিজিকিম মই নাজানো, কিন্তু তাত এইবাৰ ৰাজনীতি হ'ব, তাত খেল হ'ব এইবাৰ। চাওক, ৰকিবুল হুছেইনে নাটকটো কৰিব লাগিব। তেওঁ নিৰাপত্তাহীনতাৰ কথা কৈছে, তেওঁ নিৰাপত্তা নাই, পুলিচৰ বাহিনীৰ কথা কৈছে। তেওঁ এইবিলাক কথা তেওঁ এইকাৰণে কৈছে যে এইবিলাক কথা কৈ ৰাইজৰ পৰা তেওঁ কিজানি চিম্পেথি আদায় কৰিবলগীয়া হ'ব। সেইকাৰণে মই ভাবোঁ 2016ত মই চামগুৰি সমষ্টিৰ মাইনৰিটি মানুহৰ, মই মেজৰিটিৰ কথা বাদ দিওঁ, কাৰণ বিজেপি বুলি ক'লে আমাৰ হিন্দু মানুহৰ কথা কয়, কিন্তু মাইনৰিটি মানুহৰ মই 12,000-13,000 ভোট পাইছিলোঁ, অলপ মাৰ্জিনত হাৰিছিলোঁ। সেই ভোটটো আহি 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰায় 26,000 মাইনৰিটি মানুহে এইবাৰ আমাক ভোট দিছে। আৰু মই সেই মানুহখিনিৰ মৰম, যিহেতু মোৰ জীৱনত প্ৰথম ইলেকশ্যন মই 2016ত খেলিছিলোঁ চামগুৰি সমষ্টিৰ, ৰাইজৰ লগত মোৰ এটা মৰম আছে। আজি 8-10 বছৰে ৰাইজৰ লগত এটা মোৰ লগত আৱেগ আছে, অনুভূতি আছে। মই তেওঁলোকৰ লগত থকাৰ কাৰণে তেওঁলোকে মোকো মৰম কৰে, আৰু ময়ো তেওঁলোকৰ মৰম কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।